ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ মাজতে মহানগৰটো প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত 15 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সাৱধান থাকক ৰাজ্যবাসী প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণৰ লগতে বতাহ ধুমুহাৰো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ উৎকট গৰমৰ মাজতে মহানগৰবাসীলৈ সকাহ হাই পৰিছে উৎকট গৰমৰ মাজত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে মহানগৰত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ কাল দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ গুৱাহাটী মহানগৰীত আৰু বৰাগাঁৱত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলতে গোৱালপাৰা নলবাৰী কামৰূপ মহানগৰত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দৰং ওদালগুৰি শোণিতপুৰ বিশ্বনাথ লখিমপুৰত এলাৰ্ট জাৰি কৰা হৈছে ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাটত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নেৰানেপেৰা বৰষুণ ইয়াৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাজুলী চৰাইদেউ গোলাঘাট নগাঁও মৰিগাঁৱতো এলাৰ্ট জাৰি কৰিছে সাৱধান হৈ থাকক ৰাজ্যবাসী নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোজাই কাৰ্বি আলং পশ্চিম কাৰ্বি আলংতো য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কাছাৰ শ্ৰীভূমি হাইলাকান্দিত য়েল্লো এলাৰ্ট জাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণ 15 আগষ্ট পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে বতাহ ধুমুহাৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু সেইবাবে সাৱধান আৰু সতৰ্ক হৈ থাকক ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আহিছে বৰষুণৰ ৰূপ দেখিবলৈ পোৱা গৈছে উৎকট গৰম চলি আছিলে গুৱাহাটী মহানগৰীৰ উৎকট গৰমৰ মাজতে হঠাৎ বৰষুণ আহিছে আৰু মহানগৰবাসীয়ে সকাহ লাভ কৰিছে প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত গৰমৰ মাজতে মহানগৰবাসীৰ বাবে আটাইতকৈ ভাল খবৰ উৎকট গৰমৰ মাজত ৰাজ্যত প্ৰচণ্ড বৰষুণ 15 আগষ্ট পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে আৰু সাৱধান হৈ থাকক ৰাজ্যবাসী 15 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জিলায় অধিকাংশ জিলাতে নেৰানেপেৰা বৰষুণ বতাহৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা লগতে বিজুলী ঢেৰেকনি লগতে বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত গুৱাহাটী মহানগৰত সাংঘাতিকভাৱে বৰষুণ দিছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখি আছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যদি আপুনি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে আপোনাৰ অঞ্চলত বৰষুণ দিছে নেকি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যিহেতু বৰাগাঁৱত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলতে বৰাগাঁৱত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীত এই মুহূৰ্তত বৰষুণ দি আছে আৰু সাংঘাতিকভাৱে বৰষুণ দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ লগতে ধুমুহা আহিছে মুহূৰ্তত সাংঘাতিকভাৱে ধুমুহা আহিছে আৰু আতংকিত হৈ পৰিছে এতিয়া বানাক্ৰান্ত জনতা উজনি অসমতো যিহেতু বৰষুণৰ এলাৰ্ট জাৰি কৰিছে এলাৰ্টৰ পাছতে উজনি অসমৰ বানাক্ৰান্ত লোকৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে কিয়নো নেৰানেপেৰা বৰষুণৰ ফলতে অধিক ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিব বানৰ যি সমস্যা উজনি অসমত বানে ইতিমধ্যে তছনছ কৰি পেলাইছে সকলোবিলাক মানুহৰ ঘৰ দুৱাৰ হেৰুৱাই পেলাইছে মানুহৰ সপোনৰ ঘৰখন হেৰাই গৈছে হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈ পৰিছে মানুহ আপোনজনক হেৰুৱাই পেলাইছে ইয়াৰ মাজতো দেখিবলৈ পোৱা গৈছে বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 15 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰাৰ পাছতে উজনিৰ জনতা বানাক্ৰান্ত জনতা আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে সকাহ আহিছে কিন্তু বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা আতংকময় পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰবাসীৰ বাবে ভাল খবৰ গুৱাহাটীৰ উৎকট গৰম চলি আছিলে দিনৰ ভাগত সাংঘাতিক গৰম আৰু এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আহিছে গুৱাহাটী মহানগৰীত আৰু সেইবাবে মহানগৰবাসীয়ে ভাল পাইছে কিন্তু ৰাজ্যৰ আন প্ৰান্তত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংঘাতিকভাৱে বৰষুণ দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাওক কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ সৌৰভ দাসে কমেণ্ট কৰিছে গুৱাহাটী আদাবাৰীৰ পৰা কমেণ্ট কৰিছে গৰমত থাকি ধেমাজ গৰমৰ মাজতে বৰষুণ আহিছে গণেশগুৰিৰ পৰা আমালৈ কমেণ্ট কৰিছে দুৰ্লভে বিভিন্ন জেগাৰ পৰা কমেণ্ট কৰিছে আমালৈ পাঠশালাৰ পৰা আমালৈ কমেণ্ট কৰিছে মৰিগাঁৱৰ পৰা কমেণ্ট কৰিছে নুৰুল আহমেদে কমেণ্ট কৰিছে মৰিগাঁৱতো বৰষুণ বুলি কৈছে গুৱাহাটী খ্ৰীষ্টান বস্তুৰ পৰা আমালৈ কমেণ্ট কৰিছে বিৰাজ গগৈয়ে কমেণ্ট কৰিছে খ্ৰীষ্টান বস্তুত বৰষুণ বুলি কৈছে গণেশগুৰিত বৰষুণ আমালৈ কমেণ্ট আহিছে বিভিন্ন প্ৰান্তত বৰষুণ আহিছে ৰাজ্যৰ আন প্ৰান্ততো ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব মুহূৰ্তত ধাৰাসাৰ বৰষুণত
ৰাজ্যৰ প্ৰান্ত প্ৰান্ত অধিকাংশ ৰাজ্যৰ অধিকাংশ জিলাতে ধাৰাসাৰ বৰষুণ নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে লগতে বতাহ ধুমুহা আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে কেৱল নেৰানেপেৰা বৰষুণ বতাহতে সীমাবদ্ধ নাথাকে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰ্যন্ত কৰিব পাৰে আৰু বজ্ৰপাত পৰ্যন্ত যিহেতু 15 আগষ্টলৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে আৰু সেইবাবে আপোনালোকে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰ্যন্ত আহিব পাৰে বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাক কমেণ্ট কৰিছে আব্দুল আলীয়ে কমেণ্ট কৰিছে কচুৱা শিমলুগুৰিৰ পৰা চিৰঞ্জিত হকে কমেণ্ট কৰিছে চাংহাৰীৰ পৰা কমেণ্ট কৰিছে যোৰহাটৰ পৰা আমাক কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমাক কমেণ্ট আহিছে বিভিন্নজনে কমেণ্ট কৰিছে বৰা খানাপাৰাত বতৰ বেয়া কমেণ্ট কৰিছে আমালৈ টংকেশ্বৰত আছে আমালৈ কমেণ্ট কৰিছে খানাপাৰাত বতৰ বেয়া বুলি কমেণ্ট কৰিছে বৰা গাঁৱৰ পৰা কমেণ্ট কৰিছে আমালৈ ইয়াছিন চুলতানে কমেণ্ট কৰিছে বৰাগাঁৱৰ পৰা বৰাগাঁৱত সাংঘাতিকভাৱে বতৰ বৰষুণৰ ফলতে বৰাগাঁৱত কৃত্ৰিমমানৰ সৃষ্টি হৈ পৰিছে হাহাকাৰ অৱস্থা বৰাগাঁৱত আমি জনাইছোঁ বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব এই প্ৰান্তত আমি দৃষ্টান্ত দেখুৱাইছোঁ ৰাজ্যৰ আন আন প্ৰান্তৰ আমি দৃষ্টান্ত দেখুৱাইছোঁ সাংঘাতিকভাৱে বৰষুণ নেৰানেপেৰা বৰষুণৰ লগতে বতাহ ধুমুহা আহিছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে আৰু বতাহ ধুমুহাৰ ফলতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে প্ৰকাণ্ড গছ উভালি পৰিছে মুহূৰ্তত নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া আতংকিত হৈ পৰিছে বালাক্ৰান্ত জনতা উজনিৰ বালাক্ৰান্ত 4খন জিলাৰ জনতা আতংকিত হৈ পৰিছে কিয়নো নেৰানেপেৰা যদি বৰষুণ অব্যাহত থাকে তেনেহ'লে কিন্তু অধিক বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব কিয়নো এতিয়াও বানপীড়িত লোকৰ মাজত হাহাকাৰ অৱস্থা পূৰ্বৰ অৱস্থালৈ ঘূৰি যাবলৈ এতিয়াও 20 বছৰমান লাগিব যিমান পাৰে সকলোৱে সাহায্য অভিযান অব্যাহত ৰাখিছে সহায় কৰিছে চৰকাৰৰ লগতে বিভিন্ন দল সংগঠন মানুহে মানুহৰ লগতে সহায় কৰিছে কিন্তু এই বছৰত যদি নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব আৰু পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে পৰিস্থিতি বেয়া হৈ পৰিব পাৰে আৰু সেইবাবে ৰাজ্যবাসীয়ে কামনা কৰিছে এই বছৰত বতৰ শান্ত হৈ থাকক বতৰ বেয়া হ'ব নালাগে বতৰ শান্ত হৈ থাকক ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে এই বছৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কিন্তু 15 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ লগতে বতাহ ধুমুহাৰ লগতে বিজুলী ঢেৰেকনি আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে কিন্তু বজ্ৰপাতৰ বাবে আপোনালোকে সাৱধান হৈ থাকক মুকলি ঠাইত আপোনালোকে নাযাব বতৰ যদি বেয়া দেখে আপোনালোকে মুকলি ঠাইলৈ ওলাই নাযাব যিমান পাৰে কিমান ভিতৰতে ওলাই থকাৰ চেষ্টা কৰক সুৰক্ষিত স্থানত আপোনালোকে থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ আন আন প্ৰান্তত দেখিবলৈ পাইছোঁ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অধিকাংশ অঞ্চলতে এই বছৰ বতৰ বেয়া হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ দৃষ্টান্ত আহি পৰিছে এয়া আমি দেখুৱাই আছোঁ দৃষ্টান্ত চাওক সাংঘাতিকভাৱে বতৰ ক'লা হৈছে কিছু অঞ্চলত বতৰ ক'লা খানাপাৰাত সাংঘাতিক বতৰ ক'লা আমালৈ কমেণ্ট আহিছে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কমেণ্ট কৰিছোঁ চিৰাগত বৰষুণ এই বছৰ কমেণ্ট কৰিছোঁ নুৰুল আলমে কমেণ্ট কৰিছোঁ চিৰাগত বৰষুণ বতৰ সেমেকা নদুৱাৰটো বৰষুণ আহিব বাপ্পী দেৱে কমেণ্ট কৰিছে আমালৈ নদুৱাৰৰ পৰা আমালৈ কমেণ্ট কৰিছে বাৰী ভাঙাত বৰষুণ দি আছে ৰাজদ্বীপ নাথাই আমালৈ কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট আহিছে জনাইছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে দেখিবলৈ পোৱা হৈছে জিলাই বৰষুণৰ এলাৰ্ট জাৰি কৰিছিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু তাৰ পাছত দেখিবলৈ পোৱা হৈছে নেৰানেপেৰা বৰষুণ বতাহ ধুমুহা পৰ্যন্ত আহিছে আৰু তছনছ কৰি পেলাইছে বহুতো বাসগৃহ লগতে মানুহৰ ঘৰ দুৱাৰৰ ক্ষতি হৈছে এই মুহূৰ্তত নালাপাৰাৰ পৰা আমাক কমেণ্ট কৰিছে ৰূপাংকৰ ভূঞাই কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 15 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণ বতাহৰ লগতে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু এলাৰ্ট জাৰি কৰিছে এইকেইদিন 15 আগষ্টলৈকে য়েল্লো এলাৰ্ট ৰাজ্যৰ অধিকাংশ জিলাতে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এইকেইদিন আপোনালোকে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক আৰু বানপীড়িত অঞ্চলৰ জনতা অধিক সতৰ্ক হৈ থাকক কিয়নো পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে আৰু বানপীড়িত অৱস্থা ৰাজ্যৰ অৱস্থা একেবাৰে বেয়া আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে তেওঁলোকৰ নিজৰ যি ঘৰ দুৱাৰ আছিলে ঘৰ দুৱাৰ হেৰুৱাই পেলাইছে আৰু আশ্ৰয় শিবিৰত দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু কিছু অঞ্চলত ভিতৰুৱা অঞ্চলত খাদ্যৰ বাবে হাহাকাৰ পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ পৰিছে আৰু এই সময়ছোৱাত যদি নেৰানেপেৰা বৰষুণ অব্যাহত থাকে যদি বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা কোৱা মতে যদি 15 আগষ্টলৈকে যদি দিনে নিশাই যদি হাহাকাৰ বৰষুণ অব্যাহত থাকে তেনেহ'লে কিন্তু অধিক ভয়ংকৰ দিশে গতি কৰিব বান পৰিস্থিতিয়ে আৰু নেৰানেপেৰা বৰষুণৰ জৰিয়তে বানপানী হোৱা যি বানত আক্ৰান্ত নোহোৱা জনতাও বানত আক্ৰান্ত হৈ পৰিব উত্তৰ অসমৰ ফালে সাংঘাতিকভাৱে বানপানীৰ সৃষ্টি হৈ পৰিব পাৰে নামনিতো নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব পাৰে
আৰু বানপানীৰ সৃষ্টি হৈ পৰিব পাৰে আৰু সেইবাবে অধিক সতৰ্ক হৈ থাকক, সজাগ হৈ থাকক। বানপানী যদি হয় তেনেহ'লে সুৰক্ষিত স্থানলৈ গুচি যাওক। অধিক বানৰ ফলত ৰাজ্যত হাহাকাৰ অৱস্থা, বতাহ ধুমুহাৰ তাণ্ডৱ বিৰাজ চলিছে আৰু উত্তৰ গৰমৰ মাজতে কিন্তু গুৱাহাটী মহানগৰবাসীৰ বাবে আটাইতকৈ সকাহ লাভ কৰিছে গুৱাহাটী মহানগৰবাসীৰ বাবে সুখবৰ, কিয়নো গৰমৰ পৰা পৰিত্ৰাণ পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে 15 আগষ্টলৈকে য়েল্লো এলাৰ্ট জাৰি কৰিছে। অধিকাংশ জিলাতে য়েল্লো এলাৰ্ট জাৰি কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আমালৈ পুনৰ কমেণ্ট আহিছে। মেৰাপানীৰ পৰা কমেণ্ট কৰিছে, মেৰাপানীত বৰষুণ দিছে এই মুহূৰ্তত। যোৰহাটৰ পৰা কমেণ্ট কৰিছে বিভিন্নজনে, বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে। দৰঙৰ পৰা কমেণ্ট কৰিছে, নৱকাৰ পৰা আমালৈ কমেণ্ট কৰিছে, বিপিন কলিতাই কমেণ্ট কৰিছে ওদালগুৰিৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা ডিব্ৰুগড়ৰ পৰা আমালৈ কমেণ্ট কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট কৰিছে। খানাপাৰাত সাংঘাতিকভাৱে বতৰ বেয়া, কিন্তু বৰষুণ দি আছে, ক'লা ডাৱৰ বুলি কমেণ্ট কৰিছে আমালৈ। হৃদয় হাজৰিকা আমালৈ কমেণ্ট কৰিছে, গভীৰ পৰা আমালৈ কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে। অধিকাংশ অঞ্চলতে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ। এই মুহূৰ্তত ৰাজ্যৰ অধিকাংশ অঞ্চলত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। গৰমত মহানগৰবাসীৰ বাবে অধিকাংশ মহানগৰবাসীৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো দিনৰ ভাগত সাংঘাতিক গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিছিলে। কিন্তু হঠাৎ আহি পৰিছে প্ৰচণ্ড বৰষুণ আৰু নেৰানেপেৰা যি প্ৰচণ্ড বৰষুণ আহিলে বৰষুণৰ বাবে মহানগৰবাসীৰ মাজলৈ সকাহ আহি পৰিছে। এতিয়া গৰমৰ পৰা পৰিত্ৰাণ পাইছে মহানগৰবাসী এই মুহূৰ্তত। অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। গুৱাহাটীৰ লগতে আন আন প্ৰান্ততো সাংঘাতিকভাৱে বৰষুণ দিছে, বতাহ ধুমুহা আহিছে আৰু মহানগৰবাসীয়ে সকাহ লাভ কৰিছে। যদি ৰাজ্যৰ আন আন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ ফলতে জনজীৱন স্তব্ধ হৈ পৰিছে। এই মুহূৰ্তত জনতাই আতংকিত হৈ পৰা দেখিবলৈ পৰিছে। নেৰানেপেৰাত যদি বৰষুণ অব্যাহত থাকে তেনেহ'লে বানপানীৰ সৃষ্টি হৈ পৰিব, মথাউৰি ভাগি যাব পাৰে। বৃহত্তৰ নদীসমূহ যি আছে, বিভিন্ন অঞ্চলত থকা নদীসমূহ ফেনে ফটোতে অসম দি উঠিব। মথাউৰি ভাগি গ'লে কৃত্ৰিম বানৰ সাংঘাতিকভাৱে আবতৰীয়া বানৰ সৃষ্টি হৈ পৰিব আৰু আতংকিত হৈ পৰিছে এতিয়া বালাকান্ত অঞ্চলৰ জনতা, কিয়নো উজনি টচ কৰি পেলাইছে এতিয়া আবতৰীয়া বানে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি নেৰানেপেৰা বৰষুণ 15 আগষ্টলৈকে যি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এলাৰ্ট, আৰু ইয়াৰ পাছতে আতংকিত হৈ পৰিছে বালাকান্ত অঞ্চলৰ জনতা। সমগ্ৰ ৰাজ্যবাসীয়ে এই মুহূৰ্তত কামনা কৰিছে, তেওঁলোকে বিচাৰিছে বৰষুণ বিচৰা নাই তেওঁলোকে, বৰষুণ যাতে ইমানতে শান্ত হওক, বতৰ যাতে ইমানতে শান্ত হওক তাৰ কামনা কৰিছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। কিন্তু ৰাজ্যত যদি নেৰানেপেৰা বৰষুণ দিনে ৰাতিয়ে অব্যাহত থাকে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে ৰাজ্যবাসীৰ বাবে। উত্তৰ গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আৰু 15 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব। বতাহ ধুমুহা কেৱল বতাহ বৰষুণেই নহয়, বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে আৰু সেইবাবে সকলো সজাগ হৈ থাকক, সাৱধানে থাকক। আৰু মহানগৰীত যদি নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেনেহ'লে বাহিৰলৈ নোলাব, যিমান পাৰে ঘৰৰ ভিতৰতে সোমাই থাকক, কিয়নো মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত প্লাবিত হৈ পৰিব, সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিব। বিলাসী বাহনখনলৈ ভুলতো আপুনি মহানগৰবাসী ওলাই নাহিব বাহিৰলৈ, কিয়নো বিলাসী বাহন আপোনাৰ নষ্ট হৈ পৰিব। কৃত্ৰিম বানৰ ফলতো যান জঁটৰ সৃষ্টি হৈ পৰিব, আপুনি সমস্যাত পৰিব পাৰে, ভয়ংকৰ বিপদত পৰিব পাৰে। আৰু সেইবাবে আপুনি সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক, আপুনি ঘৰৰ ভিতৰতে সোমাই থাকক, নোলাব, বাহিৰলৈ নোলাব। আপুনি যদি জৰুৰী কাম নাথাকে এই মুহূৰ্তত ঘৰতে সোমাই থকা আপোনাৰ বাবে উত্তম হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখিছোঁ, ক'লা হৈ পৰিছে বতৰ অধিকাংশ অঞ্চলতে। গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। বৰাগাঁৱত বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে, এককাল পৰ্যন্ত পানী হৈ পৰিছে। গাড়ী বানপানীৰ মাজেদি কৃত্ৰিম বানৰ মাজেদি বৰাগাঁৱত যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। এই মুহূৰ্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰবাসী সাৱধান হৈ থাকক, কিয়নো নেৰানেপেৰা বৰষুণ যদি অব্যাহত থাকে, নিশালৈ যদি অব্যাহত থাকে তেনেহ'লে কিন্তু অধিক পৰিস্থিতি বেয়া হৈ পৰিব, কিয়নো নেৰানেপেৰা বৰষুণ হৈ থাকিলে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব। বিভিন্ন GS ৰোড বানত ডুবিব, কৃত্ৰিম বানত ডুব যাব। GS ৰোড, হাতীগাঁও ডুব যাব, ৰুক্মিণী গাঁও, খানাপাৰা ডুব যাব, যোৰাবাটত হাহাকাৰ অৱস্থাই বিৰাজ কৰিব, জালুকবাৰী ডুব যাব। আৰু সেইবাবে সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক, বিলাসী বাহন লৈ ভুলতো নাযাব। আপুনি যদি ভাবিছিলে ক'ৰবালৈ ওলাই যাম তেনেহ'লে নাযাব, আৰু পাহাৰীয়া অঞ্চলত বিশেষকৈ ভ্ৰমণ নকৰিব, পাহাৰ খহি যোৱাৰ আশংকা আছে। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰ খহি যাব পাৰে, ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কিয়নো 15 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে, য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু সেই সময়ছোৱাত আপুনি সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। ৰাজ্যৰ অধিকাংশ জিলাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে সতৰ্কবাণী। ইয়াৰ পিছতে দেখিবলৈ পোৱা হৈছে অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে ৰাজ্যত। নেৰানেপেৰা বৰষুণ অধিকাংশ